Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় উৰহি খেতি লৈ আলোচনা কৰিম। তো কথা হ'ল বৰ্তমান যেটো সিজন চলি আছে এইটো সিজনত যদি আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ উৰহি খেতি আপোনালোকে কৰিব পাৰে তো আপোনালোকে অলৰেডি 50 পৰা 70 টকা কিলো বিকিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলৰ নতুন হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক। তো বন্ধুসকল এই খেতি কেনেকৈ কৰিব লাগে আৰু বৰ্তমান যেটো সিজন চলি আছে এই সিজনত কৰিলে আপোনালোকে আটাইতকৈ বেছি প্ৰফিট বা ফলন বেছি পাব। খেতিৰ পৰা আপোনালোকে ভাল এটা টকা উপাৰ্জন কৰিব পাৰিব। তো ইয়াত অলৰেডি আধা বিঘা মাটিৰ উৰহি খেতি কৰা হৈছে। এই আধা বিঘা মাটিত যে উৰহি খেতি কৰিছে আধা বিঘা মাটিৰ পৰা কিমান উৰহি উঠিব তো আপোনালোকে নিশ্চয় গম পাই আছে। এই চাওক প্ৰতিটো গাঠিতে ইমান ফুল আৰু ফল আহিছে। তাৰ মানে কথাটো হ'ল কি বৰ্তমান যেটো সিজন আমাৰ বসন্ত কাল আহি গ'ল, কলিয়ে ইনাই বিনাই মাতিছে। তো তাৰ মাজতে মই আপোনালোকক এডভান্স ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তো আমাৰ যাতে সকলোৰে অসমবাসীৰ আমাৰ ৰঙালী বিহু যাতে উলহ মালহেৰে আমি পাৰ কৰিব পাৰোঁ তাৰে কামনা আপোনালোকৰ পৰা বিচাৰিছোঁ। তো আপোনালোকৰ দিন ভালে যাওক, সুফলে আপোনালোকৰ মই ভাল দিন ভালে ভালে ৰঙালী বিহু পালন কৰিবৰ কাৰণে আপোনালোকক মই উৎসাহ দিছোঁ। তো তাৰ মাজতো আমি খেতি বাতি কৰিব লাগিব, খেতিয়ক হিচাপে আমাৰ খেতিৰ ওপৰত মনোযোগী হ'ব লাগিব। তো কথা হ'ল মই আজি আহিছোঁ দৰং জিলাৰ খাৰুপেটীয়াৰ তো টাকিমাৰী গাঁৱৰ খেতিয়ক এজনৰ তাৰমানে মই এই গুটিটো লৈ দিছিলোঁ। এইটো কি গুটি লগোৱা হৈছিল এইটো হ'ল VNR SIM3। এইটো কিন্তু গছৰ গুৰিৰ পৰা তাৰমানে ক'বলৈ গ'লে একেবাৰে মাটিৰ লগতে লাগি থাকে। চাওক মাটিৰ ওপৰত যেটো গাঠি আছে তাৰ পৰা আৰম্ভ হয় ওপৰ ফালে একদম আধা বিঘা মাটিৰ পৰা অন্তত 5-6 কুইণ্টলকৈ উৰহি উঠাব পাৰিব। এই খেতি কৰিবলৈ হলে ওখ এঢলীয়া অম্লতা বেছি থকা হিউমাসযুক্ত মাটি হলে আটাইতকৈ বেছি ভাল। এই খেতি কৰিবলৈ হলে আধা বিঘা মাটিৰ পৰাপক্ষত 1 ট্ৰেক্টৰ গোবৰ হলেই যথেষ্ট। লগোৱাৰ পদ্ধতি ধুনীয়াকৈ হাল মাৰিব, মাটি চহাব, তাৰমানে চূণ দিব 2 কিলো আধা বিঘাত, তাৰপিছত 10-26 DAP দিব 5 কিলো, পটাছ 5 কিলো দি হাল মাৰি এসপ্তাহ পচাব মাটি। তাৰ লগতে কি কৰিব লাগিব আপোনালোকে মাজে মাজে জলসিঞ্চন কৰিব লাগিব। তো কথা হ'ল কি বৰ্তমান বৰষুণ হৈ আছে এটুপ দুটুপকৈ, তাৰ কাৰণে খেতি বহুত ভাল বঢ়িয়া চেহাৰা হৈ আছে। তো আপোনালোকেও যদি কৰিম বুলি ভাবিছে তো আপোনালোকে ততাতৈ কৰক, এতিয়াও সময় আছে, মাত্ৰ গৈ চাং পালেহি। তো এতিয়াও সময় আছে এই গছ উঠোতে। আপোনালোকক যেটো খেতি দেখুৱাই আছোঁ উৰহি খেতি, এই খেতিটোৰ গছখিনি চাং পাওঁতে বেছি সময় নালাগে। তো 1 পৰা 1.5 মাহৰ ভিতৰতে গছ গৈ চাঙত পাব আৰু গছৰ গুৰিৰ পৰা মাল তাৰমানে ফলনবিলাক ধৰিবলৈ আৰম্ভ কৰিব। এটা গছত যদি তাৰমানে খেতিত খাদ্য ভাল হয়, খাদ্যৰ ভিতৰত কোনবিলাক পৰিব মই আপোনালোকক কৈছোঁ। স্পাৰ্কাৰ জিয়াৰ এটা দানা আছে, বায়' গোল্ড, হিমক ফলিক এচিড, ব্লেক গোল্ড, এইবিলাক এটা এটা দানাৰ নাম কৈ আছোঁ। আপোনালোকে নাম পৰাপক্ষত লিখি ৰাখিব। এইবিলাক দানা আপোনালোকে খেতিত ইউজ কৰিব। আৰু তাৰ লগতে পৰাপক্ষত আপোনালোকে মেগনেছিয়াম আৰু কেলছিয়াম এই দুটা দানা দিব। মেগনেছিয়ামৰ কাম গছৰ শিপাত পানী জমা হ'ব নিদিব, গছৰ
কিবা হৰমনৰ প্ৰব্লেম থাকিলে ই ভাল কৰিব মেগনেছিয়াম আৰু কেলছিয়ামে আৰু কথা হ'ল যেটো বায়োগোল্ড দানাৰ কথা কৈছো এই বায়োগোল্ড যেটো দানা আছে এই দানাটো কেৱল ফল আৰু হিপাৰ কাম কৰিব আৰু 98 যেটো হিমুক আৰু ফলিক এসিড থকা দানা আছে এই গছৰ গ্ৰোথ কৰিব আৰু ফলন বৃদ্ধি কৰিব আৰু ফলন বেছিকৈ গছত লাগিবৰ কাৰণে সহায় কৰিব আৰু যেটো দানা নাম কলো ব্ল্যাক গোল্ড দানাৰ কাম হ'ল গছৰ পাতবিলাক চিকচিকিয়া ৰাখিব আৰু ফলনবিলাক সিধা কৰিব এই ব্ল্যাক গোল্ড দানা আৰু যেটো কৈছো মেগনেছিয়াম আৰু কেলছিয়াম এই প্ৰায় একে কাম কৰিব পাতবিলাক চিকচিকিয়া কৰিব ফলনবিলাক দেখাত ভাল হ'ব চিকচিকিয়া হ'ব তো এতিয়া মই ঔষধৰ ফালে গৈ আছো ঔষধ কোনবিলাক ঔষধ আপোনালোকে এই উৰহি খেতিত দিব উৰহি খেতিৰ ঔষধ প্ৰধান ঔষধটোৱে হ'ল ডেলিগেট ঔষধটো আপোনালোকে পৰাপক্ষত সপ্তাহত দুবাৰকৈ স্প্ৰে কৰিব লাগিব এই ডেলিগেট এই ঔষধটো তাৰমানে দামটো অলপ বেছি হ'লেও কামটো একেবাৰে বহুত 100% ৰিজাল্ট তাৰমানে কথাটো কি এই এটা ফুল যা আছে এই ফুলটোৰ ভিতৰত থকা এক ধৰণৰ পোক আছে এই পোকটোৱে কি কৰিব এই ফুলৰ ভিতৰত থকা যেটো ৰেণু তাৰ আৰু ফুলৰ যেটো ভেকুৰ মাজত ফলন ধৰিবৰ কাৰণে যেটো মূল কাণ্ড এটো নষ্ট কৰি দিয়ে আৰু ঝৰি পৰি যায় এই চাওক খেতিত বহুত ফুল এনে ঝৰি পৰি গৈছে তাৰ কাৰণে আপোনালোকে ডেলিগেট দিব ডেলিগেট আৰু বুষ্টাৰ প্লাস এই দুটা ঔষধ স্প্ৰে কৰিব আৰু যদি বেছি পোকে ডিস্টার্ব কৰি আছে তেনেহলে আপোনালোকে অকমান দাম বেছি থকা ঔষধটো স্প্ৰে কৰিব তাহাত ডেলিগেট আৰু এটা হ'ল সেমোডিস একেটা ঔষধ হলে আপোনালোকৰ খেতি সাফিসিয়েন্ট তো বন্ধুসকল মোৰ ভিডিও চাই কেনে লাগিছে কমেন্ট কৰি জনাব যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পাইছে তেনেহলে আপোনালোকৰ মূল্যৱান আঙ্গুলিৰে এটা ভিডিওত লাইক দি দিয়ক যিমান পাৰে মোৰ ভিডিওটো আপোনালোকে শেয়াৰ কৰিব আপোনালোকৰ এটা শেয়াৰৰ কাৰণে বহুতে খেতি-বাতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হ'ব তো কথা হ'ল বন্ধুসকল আপোনালোকে যে মোৰ লগত মেম্বাৰশ্বিপ হৈ আছে তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছো তো খেতি-বাতি কৰিবলৈ হলে এনেকুৱা ধৰণৰ খেতি কৰক যাতে অলপ দিনৰ ভিতৰত আমাৰ খেতিত সবজিখিনি আহি যায় আমি যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰো আধা বিঘা মাটিত যদি আপোনালোকে এনেকুৱা ধৰণৰ উৰহি খেতি কৰে তো আধা বিঘা মাটিৰ পৰা আপোনালোকৰ মিনিমাম ধৰ 50,000 পৰা 60,000 টকা 3 মাহৰ ভিতৰতে ক্লিয়াৰলি আপোনালোকৰ হাতত পাব মই যি ধৰণৰ আপোনালোকক যেনেকুৱা ধৰণৰ ঔষধ আৰু দানা আপোনালোকৰ খেতিত দিব দিছো তো খেতিত ধুনিয়াকৈ এই সব দানা আৰু সাৰ দিয়াৰ ফলত মাটি একদম পুৰা এই হেউজ আৱৰণ আহিছে আৰু গছৰ চেহাৰা ধৰণবিলাকো বহুত ভাল লাগিছে গছত যিবিলাক ফলন লাগিছে ফলনবিলাকো ডাঙৰ হৈ আছে মই সেমোডিস ঔষধটো দিব দিছো সেমোডিস ঔষধত কেৱল যে পোক মাৰিব হেতু নহয় ইয়াত ভিটামিন জাতীয় এক ধৰণৰ ঔষধ থাকে এই ঔষধটো যিমানবাৰ দিব আপোনালোকে নিজে গম পাব গছবিলাকৰ পাত একদম পুৰা চিকচিকিয়া হ'ব তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰো মই যিখিনি কথা কৈছো আপোনালোকে পৰাপক্ষত ফলো কৰক এইখিনি কাম কৰক তাৰে কামনাৰে মই যে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো পৰৱৰ্তী ভিডিওত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ